চমৰীয়াবাসীৰ যি উৎসাহ, চমৰীয়াবাসী অসমৰ 126 সমষ্টিত চমৰীয়াবাসীৰ এক উল্লেখনীয় স্থানৰ আজি নিদৰ্শন। আজি আপোনাসবে দেখা পাইছে, আজি আপোনাসবে সকলোৱে দেখা পাইছে মানুহৰ যিটো উৎসাহ উদ্দীপনা। আৰু আমি আপোনাসবৰ পৰা ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া যোৱা সময়ত প্ৰায় 35টা বছৰ আমি সদায় আপোনালোকৰ পৰা আশীৰ্বাদ পাই আহিছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰত্যেকজন উম্মিদৱাৰ যিসকলক সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা নিৰ্বাচিত কৰিছে, সকলোৰে কাৰণে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ সিটটো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিক উপহাৰ দিম। আৰু অসমৰ যিটো ৰিজাল্ট হ'ব 26ত, সেই ৰিজাল্টত চমৰীয়া সমষ্টিবাসীয়ে এক ঐতিহাসিক এক ৰিজাল্ট দিবলৈ নিশ্চয় সক্ষম হ'ব। আৰু আপোনালোকে নিশ্চয় আশীৰ্বাদ ৰাখিব। আৰু আমাৰ তাত কোনো প্ৰশ্ন নাই, আমি অসমৰ 126 সমষ্টিৰ ভিতৰত এক ইতিহাস ৰচনা কৰি চমৰীয়াবাসীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেণ্ডিডেটক এই সিটটো জয়যুক্ত কৰি উপহাৰ দিব। এইটো কি বুজায়? কংগ্ৰেছৰ চৰকাৰ হ'ব, ইয়ে পৰিচয়। আপোনালোকে আশীৰ্বাদ দিব। চমৰীয়াবাসীৰ যি উৎসাহ, চমৰীয়াবাসী অসমৰ 126 সমষ্টিত চমৰীয়াবাসীৰ এক উল্লেখনীয় স্থানৰ আজি নিদৰ্শন। আজি আপোনাসবে দেখা পাইছে, আজি আপোনাসবে সকলোৱে দেখা পাইছে মানুহৰ যিটো উৎসাহ উদ্দীপনা। আৰু আমি আপোনাসবৰ পৰা ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া যোৱা সময়ত প্ৰায় 35টা বছৰ আমি সদায় আপোনালোকৰ পৰা আশীৰ্বাদ পাই আহিছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰত্যেকজন উম্মিদৱাৰ যিসকলক সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা নিৰ্বাচিত কৰিছে, সকলোৰে কাৰণে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ সিটটো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিক উপহাৰ দিম। আৰু অসমৰ যিটো ৰিজাল্ট হ'ব 26ত, সেই ৰিজাল্টত চমৰীয়া সমষ্টিবাসীয়ে এক ঐতিহাসিক এক ৰিজাল্ট দিবলৈ নিশ্চয় সক্ষম হ'ব। আৰু আপোনালোকে নিশ্চয় আশীৰ্বাদ ৰাখিব। আৰু আমাৰ তাত কোনো প্ৰশ্ন নাই, আমি অসমৰ 126 সমষ্টিৰ ভিতৰত এক ইতিহাস ৰচনা কৰি চমৰীয়াবাসীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেণ্ডিডেটক এই সিটটো জয়যুক্ত কৰি উপহাৰ দিব। এইটো কি বুজায়? কংগ্ৰেছৰ চৰকাৰ হ'ব, ইয়ে পৰিচয়। আপোনালোকে আশীৰ্বাদ দিব।